হেল্ল' এভৰিৱান প্ৰথমতে মই মোৰ ইউটিউব চেনেল ক্লাছ 10 to 12 লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আমি একাদশ শ্ৰেণীৰ এডুকেশ্যনৰ কেইটামান গুৰুত্বপূৰ্ণ 1 মাৰ্কৰ কুৱেশ্যন দিবলৈ ওলাইছোঁ গোটেই কেইটা চেপ্টাৰৰ পৰা। প্ৰথম প্ৰশ্ন আছে ইডুকেয়াৰ শব্দৰ অৰ্থ কি? উত্তৰ হ'ব প্ৰতিপালন কৰা বা তুলিতালি ডাঙৰ দীঘল কৰা। তাৰপিছত নেক্সট প্ৰশ্ন লেটিন শব্দ ইডুকেটামৰ অৰ্থ কি? উত্তৰ হ'ব শিক্ষাদান কৰা। তাৰপিছত নেক্সট প্ৰশ্ন ইমেইল গ্ৰন্থৰ ৰচক কোন? উত্তৰ হ'ব জে ৰুছ'। তাৰপিছত নেক্সট প্ৰশ্ন ৰিপাব্লিক গ্ৰন্থৰ ৰচক কোন? উত্তৰ হ'ব প্লেটো। তাৰপিছত নেক্সট প্ৰশ্ন কোনে শিক্ষাক দ্বিপাক্ষিক প্ৰক্ৰিয়া বুলি অভিহিত কৰিছে? উত্তৰ হ'ব শিক্ষাবিদ চাৰ্জন আদামছে। তাৰপিছত নেক্সট প্ৰশ্ন ব্যক্তিকেন্দ্ৰিক শিক্ষাৰ গুৰি ধৰোঁতা কোন? উত্তৰ হ'ব পাৰ্চি নান। তাৰপিছত নেক্সট প্ৰশ্ন ত্ৰিপাক্ষিক শিক্ষাত কি তিনিটা দিশৰ ওপৰত গুৰুত্ব দিয়া হয়? উত্তৰ হ'ব শিক্ষাৰ্থী, শিক্ষক আৰু সামাজিক পৰিৱেশ। তাৰপিছত নেক্সট প্ৰশ্ন হ'ল শিক্ষাই সুস্থ দেহত সুস্থ মনৰ সৃষ্টি কৰে। কথাষাৰ কাৰ? উত্তৰ হ'ব এৰিষ্টটলৰ। তাৰপিছত নেক্সট প্ৰশ্ন কোন শিক্ষাবিদে শিক্ষাৰ লক্ষ্য হিচাপে সামাজিক যোগ্যতা অৰ্জনৰ ওপৰত গুৰুত্ব দিছে? উত্তৰ হ'ব জন ডিউৱে। তাৰপিছত নেক্সট প্ৰশ্ন শিক্ষাত সমাজকেন্দ্ৰিক লক্ষ্যত বৰ্তমানৰ বাবে গ্ৰহণযোগ্য দৃষ্টিভংগী কোনে আগবঢ়ায়? উত্তৰ হ'ব শিক্ষাবিদ জন ডিউৱে। তাৰপিছত নেক্সট প্ৰশ্ন শিক্ষাৰ কি লক্ষ্যত ব্যক্তি সত্তাৰ বিকাশৰ ওপৰত সৰ্বাধিক গুৰুত্ব আৰোপ কৰা হয়? উত্তৰ হ'ব শিক্ষাৰ বিকেন্দ্ৰিক লক্ষ্যত। তাৰপিছত নেক্সট প্ৰশ্ন কিণ্ডাৰ গাৰ্ডেন স্কুলৰ জন্মদাতা কোন? উত্তৰ হ'ব জাৰ্মানীৰ শিক্ষাবিদ ফ্ৰবেল। তাৰপিছত নেক্সট প্ৰশ্ন 12 বছৰৰ পৰা 18 বছৰ বয়সৰ স্তৰটোৰ নাম কি? উত্তৰ হ'ব কৈশোৰ কাল। তাৰপিছত নেক্সট প্ৰশ্ন জন্মৰ পৰা 5 বছৰ বয়সৰ স্তৰটোৰ নাম কি? উত্তৰ হ'ব শৈশৱ কাল। তাৰপিছত নেক্সট প্ৰশ্ন দ্বিতীয় অধ্যায়ৰ পৰা মানৱৰ বিকাশৰ স্তৰ। ইয়াৰ আগতে এটা কথা কৈ লৈছোঁ, যিসকলে মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে এনেকুৱা ধৰণৰ ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব আৰু ভিডিঅ'টো ভাল পালে এটা লাইক কৰি দিব। তাৰপিছত নেক্সট প্ৰশ্ন ইউনেস্কোৰ সম্পূৰ্ণ ৰূপটো কি? উত্তৰ হ'ব ইউনাইটেড নেশ্যনছ এডুকেশ্যনেল চাইণ্টিফিক এণ্ড কালচাৰেল অৰ্গেনাইজেশ্যন। তাৰপিছত এনেকুৱা ধৰণৰ প্ৰশ্ন আহে প্ৰতিবাৰে, ইম্পৰ্টেণ্ট হৈ চাই যাব। তাৰপিছত নেক্সট প্ৰশ্ন ইউনেস্কো কোন চনত গঠন কৰা হয়? উত্তৰ হ'ব 1945 চনত। তাৰপিছত নেক্সট প্ৰশ্নত NCERTৰ সম্পূৰ্ণ ৰূপটো কি? উত্তৰ হ'ব নেশ্যনেল কাউন্সিল অফ এডুকেশ্যনেল ৰিচাৰ্চ এণ্ড ট্ৰেইনিং। তাৰপিছত নেক্সট প্ৰশ্ন মানৱ জীৱনৰ বিকাশৰ স্তৰ কেইটা? উত্তৰ হ'ব 4টা। তাৰপিছত নেক্সট প্ৰশ্ন শৈশৱ কালত কি শিক্ষা দিয়া হয়? উত্তৰ হ'ব প্ৰাথমিক শিক্ষা দিয়া হয়। তাৰপিছত নেক্সট প্ৰশ্ন বাল্যকালত কি শিক্ষা দিয়া হয়? উত্তৰ হ'ব প্ৰাথমিক শিক্ষা। তাৰপিছত নেক্সট প্ৰশ্ন প্ৰাথমিক শিক্ষা কিমান বয়সৰ পৰা আৰম্ভ কৰা হয়? উত্তৰ হ'ব 6 বছৰ বয়সৰ পৰা। তাৰপিছত নেক্সট প্ৰশ্ন জীৱনৰ কোনটো সময়ক ধুমুহা আৰু পীড়নৰ সময় বুলি কোৱা হয়? উত্তৰ হ'ব কৈশোৰ কালছোৱাত, কাৰণ কৈশোৰ কালছোৱাতেই। তাৰপিছত নেক্সট প্ৰশ্ন কোন চনত দিল্লীত ইন্দিৰা গান্ধী মুক্ত বিশ্ববিদ্যালয় স্থাপন কৰা হয়? উত্তৰ হ'ব 1985 চনত। তাৰপিছত নেক্সট প্ৰশ্ন কেতিয়া ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ গঠন কৰা হয়? উত্তৰ হ'ব 1961 চনত। তাৰপিছত নেক্সট তৃতীয় অধ্যায় বিদ্যালয় আৰু ইয়াৰ সংগঠন। ইয়াৰ প্ৰথম প্ৰশ্ন দিয়া আছে অতি প্ৰখৰ বুদ্ধিসম্পন্ন ছাত্ৰ ছাত্ৰীৰ বুদ্ধাংক কিমান? উত্তৰ হ'ব 120ৰ পৰা 140। তাৰপিছত নেক্সট প্ৰশ্ন শ্ৰেণী কক্ষতে এখন দেশৰ ভৱিষ্যত গঢ়ি তোলা হয় কথাষাৰ কোনে কৈছিল? উত্তৰ হ'ব টি ৰেমণ্টে কৈছিল। তাৰপিছত নেক্সট প্ৰশ্ন প্ৰতিভাশালী ছাত্ৰ ছাত্ৰী বুদ্ধাংকৰ পৰিসৰ কিমান? উত্তৰ হ'ব 140 ঊৰ্ধ্বত। তাৰপিছত নেক্সট প্ৰশ্ন উচ্চ বুদ্ধিসম্পন্ন ছাত্ৰ ছাত্ৰী বুদ্ধাংক কিমান? উত্তৰ হ'ব 110ৰ পৰা 120। তাৰপিছত নেক্সট প্ৰশ্ন শ্ৰেণীকক্ষৰ আকাৰ কেনে হোৱা উচিত? উত্তৰ হ'ব বৰ্গাকাৰ হোৱা উচিত। তাৰপিছত নেক্সট প্ৰশ্ন বিদ্যালয় প্ৰতিষ্ঠানৰ মানৱ সম্পদ তিনিটাৰ নাম লিখা। উত্তৰ হ'ব শিক্ষক, ছাত্ৰ ছাত্ৰী আৰু কৰ্মচাৰী। এই তিনিটা হ'ল বিদ্যালয় প্ৰতিষ্ঠানৰ মানৱ সম্পদ। তাৰপিছত নেক্সট প্ৰশ্ন বিদ্যালয় প্ৰতিষ্ঠানৰ বৈষয়িক সম্পদ তিনিবিধৰ নাম লিখা। উত্তৰ হ'ব ভূমি, বিদ্যালয় গৃহ আৰু শ্ৰেণী কক্ষ। তাৰপিছত নেক্সট প্ৰশ্ন পুথিভঁৰালৰ দায়িত্বত থকা ব্যক্তিজনক কি বুলি কোৱা হয়? উত্তৰ হ'ব গ্ৰন্থগাৰিক বা পুথিভঁৰালী। গ্ৰন্থগাৰিক বা পুথিভঁৰালী। তাৰপিছত নেক্সট প্ৰশ্ন বিজ্ঞান পৰীক্ষাগাৰত প্ৰয়োজন হোৱা যিকোনো দুবিধ সঁজুলিৰ নাম লিখা। উত্তৰ হ'ব টেষ্ট টিউব আৰু বাৰ্ণাৰ। তাৰপিছত নেক্সট প্ৰশ্ন UGCৰ সম্পূৰ্ণ ৰূপ কি? 2018 চনত এইটো আহিছিল। উত্তৰ হ'ব ইউনিভাৰ্চিটি গ্ৰেণ্ট কমিশ্যন। তাৰপিছত নেক্সট প্ৰশ্ন ৱেবছাইটৰ প্ৰথম পেজটোক কি বুলি জনা যায়? উত্তৰ হ'ব হোম পেজ। হোম পেজ। তাৰপিছত নেক্সট প্ৰশ্ন UGC কিমান চনত স্থাপিত হৈছিল? উত্তৰ হ'ব 1953। তাৰপিছত NCERTৰ সম্পূৰ্ণ ৰূপটো এইটো আগতে দিয়া হৈছে। তাৰপিছত নেক্সট SCERTৰ সম্পূৰ্ণ ৰূপটো কি? উত্তৰ হ'ব ষ্টেট কাউন্সিল অফ এডুকেশ্যনেল ৰিচাৰ্চ এণ্ড ট্ৰেইনিং। তাৰপিছত নেক্সট প্ৰশ্ন DITৰ সম্পূৰ্ণ ৰূপটো কি? উত্তৰ হ'ব ডিষ্ট্ৰিক্ট ইনষ্টিটিউট অফ এডুকেশ্যনেল ট্ৰেইনিং। 2018 চনত আহিছিল, ইম্পৰ্টেণ্ট প্ৰশ্ন হয় চাই ল'বা। তাৰপিছত নেক্সট প্ৰশ্ন
CDROM ৰ সম্পূৰ্ণ ৰূপটো কি উত্তৰ হ'ব কম্পেক্ট ডিস্ক ৰিড অনলি মেমৰি কম্পেক্ট ৰিড অনলি মেমৰি তাৰ পিছত নেক্সট স্কুল শব্দটো কোন ভাষাৰ পৰা আহিছে উত্তৰ হ'ব গ্ৰীক ভাষাৰ স্কুল শব্দৰ পৰা ইয়াৰ অৰ্থ হৈছে অৱসৰ বা জিৰণি তাৰ পিছত নেক্সট প্ৰশ্ন সাৰিস্কুলাম শব্দটো কোন ভাষাৰ পৰা আহিছে উত্তৰ হ'ব লেটিন ভাষাৰ কেয়াৰেয়াৰ শব্দৰ পৰা তাৰ পিছত শুদ্ধ অশুদ্ধ বিচাৰ কৰিব দিছে NCTEৰ কাৰ্যালয় নতুন দিল্লীত উত্তৰ হ'ব শুদ্ধ তাৰ পিছত নেক্সট UGC মাধ্যমিক শিক্ষাৰ লগত জড়িত উত্তৰ হ'ব অশুদ্ধ মাধ্যমিক শিক্ষাৰ লগত জড়িত নহয় এইটো তাৰ পিছত নেক্সট ইমেইলতকৈ ডাক ব্যৱস্থা বেছি সুবিধাজনক উত্তৰ হ'ব অশুদ্ধ ইমেইল সহজ তাৰ পিছত নেক্সট ঘৰ নম্বৰ দূৰত্ব শিক্ষা বহু খৰচী আৰু অনমনীয় অশুদ্ধ তাৰ পিছত নেক্সট কিণ্ডাৰ গাৰ্ডেন শব্দৰ অৰ্থ শিক্ষাৰ বাগিচা উত্তৰ হ'ব নহয় অশুদ্ধ শুদ্ধ হ'ব তাৰ পিছত নেক্সট চতুৰ্থ অধ্যায় মনোবিজ্ঞান আৰু শিক্ষা প্ৰথম আছে শুদ্ধ নে অশুদ্ধ বিচাৰ কৰা মনোবিজ্ঞান এক ইতিবাচক বিজ্ঞান উত্তৰ হ'ব শুদ্ধ তাৰ পিছত নেক্সট মনোবিজ্ঞানে শিক্ষাৰ উদ্দেশ্য নিৰ্ধাৰণ কৰে উত্তৰ হ'ব অশুদ্ধ তাৰ পিছত নেক্সট শিক্ষা আৰু মনোবিজ্ঞানৰ উদ্দেশ্য একে ধৰণৰ উত্তৰ হ'ব অশুদ্ধ তাৰ পিছত নেক্সট ইংৰাজী ফিজিঅলজি শব্দৰ অৰ্থ আমাৰ বিজ্ঞান উত্তৰ হ'ব শুদ্ধ তাৰ পিছত মনোবিজ্ঞান অধ্যয়নৰ উদ্দেশ্য হ'ল মানুহৰ আচৰণ সম্বন্ধে জনা উত্তৰ হ'ব শুদ্ধ তাৰ পিছত নেক্সট মনোবিজ্ঞানৰ অধ্যয়ন প্ৰক্ৰিয়া বিশ্লেষণাত্মক উত্তৰ হ'ব শুদ্ধ তাৰ পিছত নেক্সট তলৰ বাক্যবোৰৰ শুদ্ধ অংশটো বিচাৰি উলিয়াওক উত্তৰ হ'ব প্ৰত্যক্ষ তাৰ পিছত নেক্সট শিক্ষা মনোবিজ্ঞান আৰু ইয়াৰ অধ্যয়নৰ গুৰুত্ব খালি ঠাই পূৰণ কৰা আছে প্ৰথমতে ইয়াত প্ৰথম কোৱেশ্চন দিয়া আছে শিক্ষা মনোবিজ্ঞান শিক্ষাৰ নিৰ্ণয় কৰিব নোৱাৰে উত্তৰ হ'ব লক্ষ্য তাৰ পিছত নেক্সট চাই লোৱা তাৰ পিছত নেক্সট তাৰ পিছত নেক্সট পঞ্চম অধ্যায় মানসিক জীৱনৰ সামাজিক ভিত্তি প্ৰথম কোৱেশ্চন দিয়া আছে শুদ্ধ নে অশুদ্ধ বিচাৰ কৰা অনুমস্তিষ্কক আবেগ নিয়ন্ত্ৰণৰ কেন্দ্ৰ ৰূপে জনা যায় উত্তৰ হ'ব শুদ্ধ তাৰ পিছত নেক্সট শতক্ৰিয়া স্নায়ুতন্ত্ৰই মস্তিষ্কৰ লগত প্ৰত্যক্ষ যোগাযোগ ৰক্ষা কৰি নচলে উত্তৰ হ'ব শুদ্ধ তাৰ পিছত চংকু ককবৰে কম পোহৰত বস্তুৰ সংবেদন অনুভূতি দিব পাৰে উত্তৰ হ'ব অশুদ্ধ তাৰ পিছত নেক্সট প্ৰশ্ন মস্তিষ্কই দেহৰ স্থিৰতা আৰু ভাৰসাম্য ৰক্ষা কৰে উত্তৰ হ'ব অশুদ্ধ তাৰ পিছত নেক্সট এই দুটা প্ৰশ্ন চাই লোৱা তাৰ পিছত নেক্সট ষষ্ঠ অধ্যায় মানৱ আচৰণৰ ভিত্তিসমূহ আৰু দিগদৰ্শক ইয়াতে প্ৰথম প্ৰশ্ন দিয়া আছে শুদ্ধ নে অশুদ্ধ লিখা প্ৰবৃত্তি আৰু আবেগৰ মাজত সম্বন্ধ আছে উত্তৰ হ'ব শুদ্ধ তাৰ পিছত আৰু একেটা প্ৰশ্ন আছে তোমালোকে চাই লোৱা তাৰ পিছত সপ্তম অধ্যায় ভাৰতবৰ্ষ আৰু অসমৰ প্ৰাথমিক শিক্ষা ইয়াত প্ৰথম প্ৰশ্ন আছে নিম্ন পৰিশ্ৰাৱণৰ নীতি কোনে আগবঢ়াইছিল উত্তৰ হ'ব মেকলে তাৰ পিছত নেক্সট হান্টাৰ আয়োগ কিমান চনত গঠন হৈছিল উত্তৰ হ'ব 1882 চনত তাৰ পিছত নেক্সট প্ৰশ্ন হ'ল ভাৰতবৰ্ষত বিজ্ঞান আৰু সাহিত্যৰ বিকাশৰ বাবে 1813 চনত চাৰ্টাৰ আইনত কিমান টকা ধাৰ্য কৰা হৈছিল উত্তৰ হ'ব 1 লাখ টকা তাৰ পিছত নেক্সট প্ৰশ্ন প্ৰাথমিক শিক্ষা বাধ্যতামূলক কৰাৰ বাবে ইম্পেৰিয়েল লেজিসলেটিভ কাউন্সিলত প্ৰথমে কোনে বিল উত্থাপন কৰিছিল উত্তৰ হ'ব গোপাল কৃষ্ণ গোখলে তাৰ পিছত নেক্সট প্ৰশ্ন খালি ঠাই পূৰণ কৰিব লাগে প্ৰথম আছে অসম প্ৰাথমিক শিক্ষা আইনখন চনত গৃহীত হৈছিল উত্তৰ হ'ব 1926 চনত তাৰ পিছত নেক্সট ৱাৰ্ধা সন্মিলনৰ সভাপতি আছিল উত্তৰ হ'ব ডক্টৰ জাকিৰ হুছেইন তাৰ পিছত নেক্সট মনিটৰিয়েল প্ৰথাক বুলি কোৱা হয় উত্তৰ হ'ব বেল প্ৰথা বুলি কোৱা হয় তাৰ পিছত নেক্সট প্ৰশ্ন 1854 চনৰ উডৰ ঘোষণাপত্ৰক ভাৰতীয় শিক্ষাৰ বলা হৈছিল উত্তৰ হ'ব মেগনা কাৰ্টা বলা হৈছিল সবৰিছে মেগনা কাৰ্টা তো আজিৰ ভিডিওটো এইখিনি আছে যদি ভিডিওটো ভাল পাইছে এটা লাইক কৰি দিব আৰু নেক্সট ভিডিও আহি আছে 2 আৰু 3 মাৰ্কৰ কমন কোৱেশ্চনৰ ওপৰত গতিকে নেক্সট ভিডিও চাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব থ্যাঙ্কস ফৰ ওয়াচিং ক্লাস 10 to 12